নমস্কাৰ সকলোকে, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভালেই, মোৰো ভাল। আজি ওলাব লৈছোঁ লখৰাৰ ৰাস চাবলৈ বুলি। সেয়ে ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ। আৰু এয়া সোমায়েই মঞ্চত দেখিবলৈ পালোঁ কণ কণ মইনাসকলৰ সুন্দৰ কৃষ্ণ নৃত্য। আমি অলপ সময় ৰৈ উপভোগ কৰিলোঁ তেওঁলোকৰ নৃত্য। আচলতে সমগ্ৰ পৰিৱেশটো খুবেই এটা বুজাব নোৱাৰা এটা ভাল লগা এটা অনুভৱ। আৰু এয়া দেখিছেনে? সৌৱা আমাৰ কৃষ্ণ কানাই হাতত মুৰলীটো লৈ। নামনি অসমৰ আচলতে ৰাসসমূহ অলপ উজনিতকৈ ব্যতিক্ৰম, কিয়নো ইয়াত মূৰ্তিৰ যোগেদি সকলো কাহিনী উত্থাপন কৰা হয়। আৰু এয়া প্ৰয়াত আমাৰ সকলো শিল্পীসকলক শ্ৰদ্ধাৰে তেওঁলোকে সোঁৱৰিছে। সকলোবোৰ ভালকৈ চাই বুজি পালোঁ যে এয়া কেৱল কৃষ্ণৰ জন্ম বুলিয়েই নহয়, আচলতে 3টা যুগৰে সত্য, ত্ৰেতা, দ্বাপৰ এই 3টা যুগৰে আচলতে কাহিনীসমূহ দেখুওৱা হৈছে ইয়াত। এই কলি যুগত যে সকলো জীৱৰ বাবে হৰি নামেই যে হাৰ, এই কথাষাৰি এই ভকতজনে বৰ সুন্দৰকৈ বুজাই আছিল। আমিও অলপ সময় ৰৈ তেওঁৰ কথাবোৰ শুনিলোঁ। তাৰপিছত আমি এটা গুহাৰ ভিতৰত সোমাই গ'লোঁ। মই গুহা বুলি ভাবিছিলোঁ, কিন্তু পিছত মন কৰিলোঁ আচলতে সেয়া গুহা নহয়, সেয়া অঘাসুৰৰ মুখৰ ভিতৰৰ গৰ্ভভাগ। আপোনালোকে সকলোৱেতো চাগে অঘাসুৰৰ কাহিনীটো শুনিছেই। অলপ সময়ৰ বাবে আমাক অঘাসুৰে গিলি থোৱা যেনেই অনুভৱ হৈছিল। মানুহৰ ভিৰ দেখিছে, অজস্ৰ মানুহ। আৰু এয়া এই ৰথৰ দৃশ্য কিন্তু মোৰ খুবেই ভাল লাগিলে। ৰ'ব, মই যে আপোনালোকক অলপ আগতে কৈছিলোঁ নামনি অসমৰ ৰাস উজনিতকৈ অলপ ব্যতিক্ৰম বুলি, তাৰে এটা মূল কাৰণ হৈছে এয়া মানুহক আকৰ্ষণ কৰিব পৰাকৈ লগাই থোৱা হৈছে এয়া মীনা বজাৰ। আৰু সেয়ে ইয়াত ৰাস লীলা নকৈ ৰাস মেলা বুলিহে কয়। আৰু হয়ো দিয়কচোন, ৰাসৰ মেলাইটো হৈছে। আৰু মন কৰিলোঁ প্ৰায় মানুহৰ হাততে হাঁহ আৰু কুকুৰা। আচলতে সেয়া লাকি ড্ৰত জিকি তেওঁলোকে ঘৰলৈ বুলি লৈ গৈছে। পিছে আমিও অকণমান ট্ৰাই কৰিছিলোঁ, কিন্তু লাকটো ইমান ভাল নহয় দিয়কচোন। তাৰপিছত এয়া ভাগিনজনীয়ে আইচক্ৰীম খাম বুলি ক'লে। মোৰ কিন্তু এই আইচক্ৰীমৰ যিটো খেল খেলি আছে, সেই খেলটো কিন্তু বিৰাটেই ভাল লাগে। আমি ৰৈ ৰৈয়ে এনজয় কৰি আছোঁ তাইক চাই চাই। তাইও কিন্তু খুব ফূৰ্তি। মানুহজনৰ আকৌ এই সৰু সৰু কিছুমান আকৰ্ষণীয় বস্তুবোৰ যে আছে, তেওঁৰ আকৌ সেইবোৰহে পচন্দ। এয়া দেখিছেনে? খুব মৰম লগা নহয়নে? সকলো চাই মেলি আমি ঘূৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।